চাওক আজি জুবিন গাৰ্গ আমাৰ মাজত নাই। প্ৰথমতেতো যেতিয়া খবৰটো আমি পালোঁ মনততো একদম বিশ্বাস হোৱা নাছিলে আৰু বহুতৰ লগত কথা পতাৰ পিছত আৰু বিশেষকৈ মই আমাৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া তেখেত জুবিন গাৰ্গৰ খুব নিকট ব্যক্তি আছিলে। তেখেতক যেতিয়া মই ফাইনেলি ফোন কৰিলোঁ আৰু তেখেতে যেতিয়া ভাঙি পৰিলে তেতিয়া গম পালোঁ যে আমাৰ মাজত জুবিন গাৰ্গ নাই। আৰু সঁচাকৈ মানে আজি তেনেকুৱা শব্দ নাই, কাৰণ জুবিন গাৰ্গ ৱাজ এ ভেৰি পপুলাৰ পাৰ্চন। মানে গায়ক হিচাপেতো আছিলেই, তেওঁৰ যিটো ভইচ সেইটো গোটেই ভাৰতবৰ্ষত পপুলাৰ আছিলে। এনেকুৱা নহয় যে খালি তেওঁ অসমৰ মানে গায়ক বুলি, তেওঁ ভাৰতবৰ্ষৰ গায়ক আছিলে। আৰু তেওঁ এটা ট্ৰেণ্ড আছিলে, তেওঁ যুৱক সমাজক ধৰি ৰাখিছিলে। মানে যুৱক সমাজে যদি কেতিয়াবা মানে লাইনচ্যুত হৈ যায়, সেই লাইনত লৈ অহা মানুহজন আছিলে জুবিন গাৰ্গ। আৰু মই বিশেষকৈ এটা কথা ক'ম যে জুবিন গাৰ্গ বঙালী আৰু অসমীয়াৰ এটা সেতু বন্ধন আছিলে। বৰাক ব্ৰহ্মপুত্ৰ ভেলীৰ এটা ব্ৰিজ আছিলে আৰু সেই ব্ৰিজটো তেওঁ যেনেকৈ বান্ধি থৈ গৈছিল, সেই ব্ৰিজটো যেন আৰু শক্তিশালী হয়, সেই অনুভৱটো প্ৰত্যেকজন মানুহে যেন কৰে। তাৰ আজি প্ৰাৰ্থনাটো মানে মই কৰিছোঁ এইকাৰণে তেওঁৰ আত্মাৰ শান্তি তেতিয়া পাব। কাৰণ তেওঁ অসম আৰু অসমীয়া জাতিক যিটো মৰম স্নেহ আছিল, তেওঁ যিমান নিজক অসমীয়া বুলি কৈছিলে তেনেকুৱা তেওঁ কিন্তু বাঙালী মানুহসকলো প্ৰেম কৰিছিল। মোৰ এতিয়াও মনত আছে, পশ্চিম বাংলাত তেখেত এটা ইণ্টাৰভিউত কৈছিলে যে মই অসমীয়া কিন্তু মই অলপ বাঙালীও। সেইকাৰণে আপুনি বৰাকত যাওক, আপুনি অসমৰ যিকোনো ঠাইত যাওক, প্ৰত্যেকটা মানুহে কিন্তু জুবিন গাৰ্গক মৰম কৰে আৰু স্নেহ কৰে। কিন্তু জুবিন গাৰ্গ বহুত সহজ সৰল মানুহ আছিলে। তেওঁক হয়তো মই যিটো ভাবোঁ আজিৰ দিনটোত যে কিছু মানুহে মিছইউজো কৰিছে। নহ'লে মইতো ক'ম যে এজন যুৱক, আজিও তেওঁ যুৱক, তেওঁৰ বয়স 52 বুলি কোৱা গৈছে, কিন্তু মই ভাবোঁ তেওঁ এজন যুৱক, তেওঁৰ আত্মাটো যুৱক। তেওঁৰ সদায় তেওঁৰ যুৱকৰ প্ৰতি যি চিন্তাধাৰা সেইটো কিন্তু আমি আজি হেৰাবলগীয়া হ'ল। সেইটোতে দুখ লাগিছে যে আৰু হয়তো তেওঁ মানে অসম আৰু অসমীয়াক দি যাব পাৰিলে হয়, কিন্তু আমি সেইটো আজিৰ পৰা বঞ্চিত হ'লোঁ। এটা সংগীত শিল্পী আমি গোটেই ভাৰতবৰ্ষত এজনীয়া সংগীত শিল্পী তেনেকুৱা পাইছোঁ যে জাতি ধৰ্ম নিৰ্বিশেষে তেখেতৰ কোনো ধৰণৰ এই বিভেদটো নাছিলে। গতিকে সেই ক্ষেত্ৰত কি ক'ম? সেইটোতো সঁচাকৈ যে তেওঁৰ খালি জাতি ধৰ্ম বুলি কথা নহয়, তেওঁ ধনী গৰীব তেওঁৰ একো শ্ৰেণীৰ কথা নাছিলে। মই আগতেই যিটো ক'লোঁ যে তেওঁ বহুত সহজ সৰল মানুহ আছিলে। যোনে যি কয় সেইটোৱে শুনে, যোনে যেনেকৈ লৈ যাব বিচাৰে তেওঁ তেনেকৈ গৈ থাকে। আৰু তাৰ কাৰণে আজি তেওঁ হয়তো প্ৰাণ দিবলগীয়া হ'ল, কাৰণ তেওঁ আমি সকলোৱে জানো। জুবিন গাৰ্গে এজন সৰু ল'ৰা নিচিনা, মানে এটা যুৱক বুলি ক'লেও আমি ভুল হ'ব, একদম সৰু বাচ্চাৰ নিচিনা আছিল তেখেতে। জুবিন মানেই যুৱক, সেইকাৰণে জুবিন যুৱকৰ নিচিনাই আছিলে আৰু সদায় আমাৰ মনত সেই যুৱক হিচাপে থাকি যাব। কাৰণ তেখেতে যিটো থৈ গৈছে, যিটো সম্পদ, তেওঁ আমাৰ সম্পদ আছিল। আৰু মই ভাবোঁ এই সম্পদক আমি ইমান সোনকালে যে হেৰালোঁ সেইটো সঁচাকৈ দুখ লগা কথা। তাৰ কোনো ৰিপ্লেচমেণ্ট নাহে আৰু এই ৰিপ্লেচমেণ্ট মইতো নাভাবোঁ যে আমি জীয়াই থাকোঁতে আমি দেখা পাম বুলি। সেইকাৰণে আজি মই ঈশ্বৰৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ তেহঁতৰ আত্মাৰ শান্তি পাওক, তেওঁ যেন আকৌ মানে য'তে থাকক তেওঁ যেন ভালে থাকক, সেয়া প্ৰাৰ্থনা। গনি গনি আগুৰি মূৰ আছে কিমান চকুৰ পানী সুখৰ চিকুণ মনি।